নমস্কাৰ দৰ্শকসকল কেতিয়াবা এনেকুৱা হয় যে আমি আমাৰ বেংক একাউণ্টত মোবাইল নাম্বাৰ আপডেট কৰিব লগা হয় আৰু কেতিয়াবা আমাৰ যিটো চলি থকা সিম কিবা কাৰণত বা যিটো আমাৰ কণ্টেক্ট নাম্বাৰ কিবা কাৰণে আমি চেঞ্জ কৰিব লগা হয় তেনে ক্ষেত্ৰত আমি বেংকলৈ এখন এপ্লিকেশ্যন লিখিব লগা হয় তো আমি সেই এপ্লিকেশ্যন কেনেকৈ লিখিম ইংৰাজীত তাকে আমি আলোচনা কৰিম আজি এই ভিডিঅ'ত প্ৰথমে আমি লিখিব লাগিব টু দ্য ব্ৰাঞ্চ মেনেজাৰ বেংক নেম বেংক এড্ৰেছ তাৰমানে আমি প্ৰথমতে লিখিম টু দি ব্ৰাঞ্চ মেনেজাৰ শাখা পৰিচালক বা সঞ্চালক আৰু আমি ইয়াত দিব লাগিব বেংকৰ নেম আপোনালোকৰ যিটো বেংকত একাউণ্ট আছে সেই বেংকটোৰ নাম লিখিব লাগিব তাৰপিছত আপোনাৰ বেংক এড্ৰেছত আপোনালোকে লিখিব লাগিব যি আপোনালোকৰ যিটো শাখা হয় বা যিটো বেংক হয় সেই বেংকৰ ঠিকনাটো তাৰপিছত আপোনালোকে যিদিনাখন আবেদনখন লিখিছে সেইদিনাখনৰ তাৰিখ লিখিব আৰু তাৰিখটো সদায় এইটো ফৰ্মেটত লিখিব ডেট মান্থ আৰু ইয়েৰ তাৰপিছত আহিব আপোনালোকৰ বিষয় ছাবজেক্ট আহিব আপোনালোকৰ তাত লিখিব আপোনালোকে এপ্লিকেশ্যন ফৰ আপডেটিং ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ ৰেজিষ্টাৰ যিটো মোবাইল নাম্বাৰ আছে সেইটো আপডেট কৰিব লাগে তাৰ কাৰণে আবেদন তাৰপিছত আপোনালোকে লিখিব লাগিব ৰেছপেক্টেড ছাৰ বা মেডাম যদি সেই বেংকৰ সঞ্চালকজন পুৰুষ হয় তেনেহ'লে ছাৰ লিখিব যদি মহিলা হয় তেনেহ'লে মেডাম লিখিব তাৰপিছত লিখিব আই এম আপোনাৰ নাম দিব লাগিব ইয়াত যেতিয়া ইয়ৰ নেম আছে আপোনাৰ নাম দিব মই অমুক এণ্ড আই এম হোল্ডিং এ ছেভিংছ অব্লিক কাৰেণ্ট তো আপোনালোকৰ যদি যেনেকুৱা ধৰণৰ একাউণ্ট আছে যদি ছেভিংছ বা সঞ্চয় একাউণ্ট আছে তো সঞ্চয় দিব ৰেকাৰিং বা কাৰেণ্ট যি একাউণ্ট আছে সেইটো উল্লেখ কৰিব একাউণ্ট ইন ইয়ৰ ব্ৰাঞ্চ বিয়াৰিং একাউণ্ট নাম্বাৰ মইতো এক্স দি থৈছোঁ তো আপোনালোকৰ যিটো একাউণ্ট নাম্বাৰ আছে সেই একাউণ্ট নাম্বাৰটো প্ৰদান কৰিব তাৰপিছত লিখিব আই নিড টু চেঞ্জ মাই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ ফ্ৰম ডেছ টু ডেছ অৰ্থাৎ এই ডেছত যে আছে যে প্ৰথমতে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আছিল সেইটোৰ পৰা আপুনি কোনটো মোবাইল নাম্বাৰলৈ চেঞ্জ কৰিব তো প্ৰথমতে যিটো পুৰণি মোবাইল নাম্বাৰ আছিল সেইটোৰ পৰা আপোনালোকে চেঞ্জ কৰিব বিচৰা যিটো মোবাইল নাম্বাৰ সেইটো দিব তাৰপিছত লিখিব আই হাম্বলি ৰিকুৱেষ্ট ইউ টু কাইণ্ডলি আপডেট মাই নিউ মোবাইল নাম্বাৰ মই অতি সাদৰেৰে আপোনাক অনুগ্ৰহ কৰিছোঁ যে মোৰ নতুন মোবাইল নাম্বাৰটো আপুনি আপডেট কৰক তো শেষত আপোনালোকে লিখিব থেংকিং ইউ ধন্যবাদেৰে ইয়ৰ্ছ ফেথফুলি আপোনাৰ বিশ্বাসভাজন আপোনাৰ ছিগনেচাৰ থাকিব আধাৰ নাম্বাৰ ফোন নম্বৰ দিব তো হৈ গ'ল আপোনালোকৰ এই ধৰণে আপোনালোকে এখন মোবাইল নাম্বাৰ চেঞ্জ কৰিবলৈ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ চেঞ্জ কৰিবলৈ এখন বেংকলৈ আবেদন লিখিব পাৰে তো যদি ভিডিঅ' চাই ভাল লাগিছে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনে চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি অল কৰি ৰাখিব ধন্যবাদ